আমার নাম চুমকি পাল, আমি আরজি রোড থাকি। কালকে মুখ্যমন্ত্রীকে দেখতে গিয়েছিলাম, কিন্তু এই ভিড় ধাক্কাধাক্কিতে আমার গাড়ির পাটা চাকার উপর উঠে গেছে। আজি যে আপোনাৰ এই স্বাস্থ্য বুজ ল'বলৈ যে স্থানীয় বিধায়ক আহিছে, কি ক'ব এই মুহূৰ্তত? বহুত বহুত ধন্যবাদ, আমাক খবৰ ল'বলৈ আহিছে, বহুত ধন্যবাদ। যোৱাকালি মুখ্যমন্ত্ৰীৰ যিটো জনৰ আশীৰ্বাদ যাত্ৰাত খুব সুন্দৰ হৈছে আৰু বিশেষকৈ ডিগবৈ চহৰৰ প্ৰায় 20,000 লোক অকল চহৰতে সমবেত হৈছে। মই ইটো পাৰত গাঁও অঞ্চলৰ কথা নকওঁৱেই, টিংৰাই, পাৱৈ, আমাৰ গোলাই, বগাপানী, বৰহাবজান, খেৰজানলৈকে অজস্ৰ লোক, ৰামনগৰ, কিন্তু টিংৰাই পাৰ হৈ আমাৰ যি ডিগবৈ টাউন আছে ইয়াতে প্ৰায় 20,000তকৈ অধিক লোক সমবেত হৈছে। আৰু তাৰ কাৰণে বিশেষকৈ এই অঞ্চলৰ প্ৰতিগৰাকী লোকে কালি অংশগ্ৰহণ কৰিছে। ঘৰ খালী আমাৰ বিশেষকৈ বেংগলী সম্প্ৰদায়, আমাৰ হিন্দীভাষী সম্প্ৰদায়, অসমীয়া সম্প্ৰদায়ৰ আটাইখিনি মানুহ তাত সমবেত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ আৰু উৎসাহিত কৰিবৰ কাৰণে। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই নিজে আছিলোঁ। কালি অজস্ৰ একেবাৰে এনেকুৱা ভাবিব নোৱাৰা এটা ভিৰ, ডিগবৈত এটা ইতিহাস ৰচনা কৰিলে। আজিলৈকে আমাৰ ডিগবৈত এনেকুৱা ৰোড শ্ব' হোৱাই নাই। আৰু তাতে কি হ'ল, আমাৰ ভণ্টী এগৰাকী চুমকি পাল আমাৰ ৰেলীতে কিছু অকণমান ঠেলা হেঁচাত পৰি গৈছিলে, বিশেষ তেনেকৈ কোনো ভৰি ভগা নাই। গতিকে নিউজ 2-এটাত পালোঁ, এইখিনি মই দেখিলোঁ যে ঠিকেই আছে, তাই দেখালে, ভাঙা নাই, অকণমান এটা চাপ পৰিছিলে। গতিকে আমাৰ দলৰে মানুহ, গতিকে এইখিনি চাবলৈ আহিলোঁ। যিখিনি কিবা অসুবিধা হ'লে গোটেইখিনি মই কৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু তাই একচুৱেলি কোনো বেয়াকৈ ক'তো একো কোৱা নাই বুলি, ঠেলা হেঁচাত মই পৰি গ'লোঁ, তাই স্বীকাৰ কৰিছে। আৰু আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি প্ৰবল হেঁপাহ আছে, মৰম আছে, আদৰ আছে। তাই সেইটো কাৰণে কৈছে, মই সেইকাৰণে কৈছোঁ বুলি কৈছে। গতিকে তাই কোনো আক্ষেপ নাই যে কালি মোক কোনোবা ঠেলিলে মাৰিলে বুলি। আচলতে ঠেলি হেঁচাত কিছু দুখ পালে, তেনেকুৱা 2-4জন ক'ৰবাত হয়। গতিকে আজি তেখেত সুস্থ হৈ আছে তাই। গতিকে আজি পুৱাই আহিলোঁ তাইক চাবৰ কাৰণে, আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলো আছে। গতিকে তাইৰ লগতে ডিগবৈ সমষ্টিটোৰ প্ৰত্যেকগৰাকী ব্যক্তি, দলীয় কাৰ্যকৰ্তা, শুভাকাংক্ষী আৰু আমাৰ এই অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। যোৱাকালি যিটো ৰেলী হ'ল, এই ৰেলীত ডিগবৈ সমষ্টিটোৰ পাৱৈৰ পৰা আমাৰ আনন্দবাগ চাহ বাগিচালৈকে প্ৰায় 28 কিলোমিটাৰ যিটো ৰেলী হ'ল, এই ৰেলীত অংশগ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উৎসাহিত কৰাৰ কাৰণে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অহা দিনবিলাকত জাতি, মাটি, ভেটি, কৃষ্টি, সংস্কৃতিৰ ৰক্ষাৰ কাৰণে কাম কৰিবৰ কাৰণে, উৎসাহিত কৰিবৰ কাৰণে আশীৰ্বাদ ছবি দিছে। আৰু আমি সম্পূৰ্ণ 100% বিশ্বাসী, সাধাৰণ শ্ৰেণীৰ মানুহৰ বিশ্বাসী যে এইবাৰ ডিগবৈ সমষ্টিটোৰ পৰা আমি 50,000তকৈ অধিক ভোটৰ ব্যৱধানত আমি জয়ী হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডিগবৈ সমষ্টিটোৰ পৰা